উজনি অসমৰ পৰা আৰম্ভ হৈছে মিয়া হাটাও অভিযান 7 দিনৰ ভিতৰত মিয়াই এৰিব লাগিব উজনি অসম এসপ্তাহৰ ভিতৰত উজনি অসমৰ যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই মিয়া খেদা অভিযানৰ বিৰোধিতা কৰিছে সংখ্যালঘু বিধায়কসকলে কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকক উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকৈ খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীৰা পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ এইটো মুখ্যমন্ত্ৰীৰ উচতনি দিলেতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বই মই ভাবোঁ এইটো ডেম'ক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষ আইনৰ শাসন চলে সংবিধান মতে ৰাজ্য চলে ৰাষ্ট্ৰ চলে দেশ চলে গতিকে সংবিধান মতে আইন মতে কানুন মতে ৰাজ্য ৰাষ্ট্ৰ দেশ চলিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যৰ্থতা থাকিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতনি দি পৰিৱেশ বেয়া কৰাৰ চেষ্টা নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া হোম মিনিষ্টাৰ তেখেত হয় জাতীয় দল সংগঠনসমূহে ধিং কাণ্ডৰ পাছতে উজনিত মিয়াৰ বিৰুদ্ধে জেহাদ আৰম্ভ কৰিছে উজনি অসমৰ এই আন্দোলনক গণ আন্দোলনৰ ৰূপ দিয়াটো বিচাৰে বিজেপিয়ে এইটো ভাল পদক্ষেপ হৈছে আপোনালোকে বস্তুটো যদি চায় 20-25 বছৰ আগত নামনি অসমতো এনেকৈ কোৱা মানুহ আছিল কিন্তু সেই সময়ত আমাৰ খিলঞ্জীয়া লোকসকলে কথাটো গুৰুত্ব নিদিয়াৰ কাৰণে আজি 99% 95% মিয়াই আমাৰ নামনি অসম দখল কৰি পেলালে আৰু সেইটো ক্ৰমান্বয়ে উজনি মধ্য অসমলৈকেতো হ'লেই এইফালে ঢেকীয়াজুলিলৈকে এইফালে নগাঁও পাৰ হৈ কলিয়াবৰলৈকে হৈ গ'ল কামটো তেজপুৰতো হৈছে মোৰ লখিমপুৰতো হৈছে লাহে লাহে মিয়াৰ যি অগ্ৰাসন মিয়াৰ পৰা কি ভয়াৱহতা আছে এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময় কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰ বান্ধি থিয় হৈ আছে কোনো চৰকাৰে আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে কিন্তু নিজৰ ঠাইখন উজনিত যিহেতু নিজৰ ঠাইখন বাংলাদেশী মুক্ত হৈ থাকিলে আমি সুখী হ'ম কিন্তু সমগ্ৰ অসমখনেই বাংলাদেশী মুক্ত হ'ব লাগিব আৰু আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে এইবাৰ বিধানসভাত কেইবাখনো মাটিৰ অধিকাৰৰ ওপৰত আইন শুনা হৈছে যাতে তেওঁলোকে খিলঞ্জীয়া লোকৰ মাটি গ্ৰাস কৰিব নোৱাৰে উল্লেখযোগ্য যে উজনি অসমত পুনৰ এবাৰ আৰম্ভ হৈছে মিয়া খেদা অভিযান ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতো উজনি অসমৰ পৰা এনে আন্দোলন আৰম্ভ হৈছিল ব্যুৰ' ৰিপৰ্ট NB নিউজ